জুবিন অনুৰাগীৰ উল্লেখনীয় পদক্ষেপ শিল্পীগৰাকীৰ স্মৃতিত নিজৰ দোকানৰ নাম ৰাখিলে মন যায় প্ৰত্যেক দিনা এজনৰ বাবে বিনামূলীয়া আহাৰৰ ব্যৱস্থা কলিয়াবৰ নলতলীৰ এজন শিক্ষিত যুৱক নাম মিঠু বিশ্বাস চৰকাৰী চাকৰিৰ পিছত দৌৰি নাথাকি এদিন ব্যৱসায়ৰ সৈতে জড়িত হৈ পৰিছিল যুৱকজন চলাই গৈছিল এখন নাম নোহোৱা ফাষ্টফুডৰ দোকান যুৱকজনে ভাল গান গায় অসমৰ ভিন্ন প্ৰান্তত গীত পৰিৱেশন কৰি যুৱকজনে ইতিমধ্যে মানুহৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ইফালে যুৱকজন অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ বিশেষ অনুৰাগী সেয়েহে জুবিন গাৰ্গৰ স্মৃতি সজীৱ কৰি ৰখাৰ লক্ষ্যৰে যুৱকজনে নিজৰ নাম নথকা দোকানখনৰ নাম ৰাখিলে মন যায় এই ফাষ্টফুডৰ দোকানখনত সকলো বস্তু উন্নত মানদণ্ডৰ আৰু বিশেষ ইফালে প্ৰিয় শিল্পী জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই প্ৰতিচ্ছবিত এগছি বন্তি জ্বলাই নতুনকৈ শুভাৰম্ভ কৰা দোকানখনত প্ৰতিটো দিনেই থাকিব এক বিশেষ সেৱা প্ৰতিদিনেই মমোৰ ৩ নম্বৰৰ গ্ৰাহকজনক যুৱকজনে আগবঢ়াব এক প্লেট মমো বিনামূলীয়াকৈ যুৱকজনে প্ৰিয় শিল্পী জুবিন গাৰ্গৰ বাতৰি শেষতে গীতটি গায় ৰাইজৰ পৰা বিচাৰিলে মৰম আৰু আশীৰ্বাদ জুবিনদাৰ একচুৱেলি বিহুৰ আগত যিকেইটা ৩টা নে 4টা গান পূৰা ট্ৰেণ্ডত আছিলে তাৰ ভিতৰত এটা গান গাই দিছোঁ মই নথকাৰ অনুভৱ যিদিনা হ'ব তোমাৰ সিদিনা অশ্ৰু নিগৰিবনে পুৱা মোৰ কবিতা ছন্দ গানৰ সুৰ বুজিবা তুমি সেইদিনা যিদিনা মই নাথাকিম জানা তোমাৰ প্ৰিয় গীত গাবলৈ যিদিনা মই নাথাকিম জানা তোমাৰ প্ৰিয় গীত গাবলৈ ইয়ালৈকে ওলাই আহোঁ প্ৰায়ে ম'ম' খাই ভাল লাগে আজি মন যায় নাম দিছে আজি দোকানখন ওপেনিং কৰিছে আজি খাবলৈ আহিছে কি ক'ব কেনেকুৱা লাগিলে ভাল লাগিছে বহুত ভাল লাগিছে কোৱাত কেনেকুৱা পাইছে ভাল ভাল লাগিছে প্ৰায় আহোঁ ইয়ালৈকে ধুনীয়া হৈছে কৈছে পাৰফেক্ট ৰাজুলে কি আমাৰ জনাব অঁ ইয়ালৈ আহক ম'ম' টেষ্ট কৰক হয় থেংক ইউ যুৱকজন আগুৱাই যাওক আমিও জনাইছো অলেখ শুভেচ্ছা ৰিপৰ্ট সচ দ্য ৰিয়েলিটি